নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যোৰহাট জিলাৰ উদ্যোগত প্ৰান্তীয় পথ সঞ্চালন দিৱস নিউজ নাৰেক ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যোৰহাট জিলাৰ উদ্যোগত প্ৰান্তীয় পথ সঞ্চালন দিৱস উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অতি পুৰণি সময়ৰ পৰাই প্ৰান্তীয় পথ সঞ্চালন দিৱস হিচাপে প্ৰতি বছৰে এটি বিশিষ্ট দিন ধাৰ্য কৰি সেই নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট দিনটোতেই সমগ্ৰ অসমতেই উত্তৰ অসম প্ৰান্তৰ অধীনস্থ সকলো জিলা কেন্দ্ৰত এই পথ সঞ্চালন দিৱস আয়োজন কৰা হয়। সকলোকে নমস্কাৰ জনাইছো। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অতি পুৰণি সময়ৰে পৰা প্ৰান্তীয় পথ সঞ্চালন দিৱস হিচাপে প্ৰতি বছৰতেই এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰে আৰু সেই ধাৰ্য দিন হিচাপে সমগ্ৰ অসমতেই উত্তৰ অসম প্ৰান্তৰ অধীনস্থ সকলোবিলাক জিলা কেন্দ্ৰত নগৰত এই পথ সঞ্চালনৰ আয়োজিত হয়। আমি যোৰহাট জিলাতো সেই অনুযায়ী আজি ৰাষ্ট্ৰীয় পথ সঞ্চালনৰ বাবে এই কাৰ্যসূচী আয়োজন কৰিছিলোঁ। ইয়াত আমাৰ মুখ্য উদ্দেশ্য হয় যে আমাৰ হিন্দু সমাজৰ বিবিধ সংগঠনৰ বিচাৰধাৰাৰ মিল থকা সকলোবিলাক ব্যক্তি নিৰ্দিষ্ট আমাৰ সংঘৰ যি বেশ আছে সেই বেশত আহি এটা নিৰ্দিষ্ট শৃংখলা আৰু অনুশাসনৰ মাজেৰে একত্ৰিত হৈ আমাৰ মাজত থকা একতা সম্প্ৰীতি আৰু ঐক্যতাৰ ভাৱ ইয়াৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় আৰু সেই মুখ্য উদ্দেশ্যকে শিৰোগত কৰি আমি প্ৰত্যেক বছৰে এই কাৰ্য ইয়াতে আয়োজন কৰি আহিছোঁ আৰু আজিও সেই অনুযায়ী আমি ইতিমধ্যে আমাৰ দিনটো অৱশ্যে যোৱা 7 জানুৱাৰী তাৰিখত আছিল, কিন্তু ৰাম জন্মভূমি কাৰ্য চলি থকাৰ কাৰণে প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আমি সকলোবিলাক কাৰ্যকৰ্তা বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকাৰ বাবে প্ৰান্তৰ সিদ্ধান্ত অনুযায়ী আজিৰ দিনটো নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু বেলেগ বেলেগ জিলাত আজি ৰাতিপুৱাৰ সময়তেই আমাৰ কাৰ্যক্ৰম হৈছে, কোনোবা জিলাত হয়তো আবেলি সময়ত হৈছে। আমাৰ সুবিধা অনুযায়ী আমাৰ বিচাৰ পৰিবাৰৰ সকলোৰে সহযোগ আমি যাতে পাব পাৰোঁ তাৰ বাবে আমাৰ সমন্বয়ৰ বৈঠকৰ সিদ্ধান্ত মতে আমি আজিৰ এই 2 বজাৰ পৰা এই কাৰ্যসূচীটো ৰাখিছিলোঁ আৰু এই কাৰ্যসূচীত আমাৰ বিবিধ সংগঠনৰ জিলাৰ অন্তৰ্গত সকলো স্তৰৰ মণ্ডলৰ পৰা বিভিন্ন আমাৰ 8টা খণ্ড আছে RSSৰ, এই 8টা খণ্ড আৰু যোৰহাট নগৰৰ সৈতে আমাৰ 9টা এই খণ্ড আৰু নগৰৰ পৰা আহি বিভিন্ন স্বয়ংসেৱকে ইয়াত যোগদান কৰিছে। আপোনালোকে দেখিছে যে নিৰ্দিষ্ট বেশ আৰু নিৰ্দিষ্ট ধৰণৰ ডিচিপ্লিনৰ মাজেৰে ইয়াতে কাৰ্যক্ৰম অনুষ্ঠিত হয় আৰু আমাৰ এই কাৰ্যক্ৰমৰ এটা নিৰ্দিষ্ট শৃংখলা কাৰ্যসূচী থাকে যে আমাৰ অধিকাৰী আহে ইয়াতে আমাক মাৰ্গদৰ্শনৰ বাবে বৰ বিশেষ ধৰণৰ বিভিন্নজনে ইয়াত বক্তৃতা দিয়াৰ প্ৰয়োজন নাথাকে, অধিকাৰী পৰিচয় হয় আৰু আমাৰ সন্মানীয় যি অধিকাৰী থাকে স্থানীয় তেখেতসকলৰ পৰিচয় হয় আৰু তেখেতসকলক স্বাগতম জনাই পেলাই আমাৰ এই বৌদ্ধিক প্ৰদান কৰি পেলাই কাৰ্যসূচীটো বৌদ্ধিকভাৱে শেষ হয় আৰু তাৰপিছত আমাৰ শাৰীৰিক সঞ্চালন হয়। এতিয়া ইয়াৰ পিছতে আমাৰ শাৰীৰিক সঞ্চালন হ'ব। এই শাৰীৰিক সঞ্চালনৰ বাবে 3 কিলোমিটাৰ পথ আচলতে নিৰ্দিষ্ট কৰা থাকে আৰু আমি আজিও ঠিক সেইদৰে এই খেল গ্ৰাউণ্ডৰ পৰা ওলাই আমি বৰুৱা চাৰিআলি হৈ পেলাই গড়ালি হৈ আকৌ পুনৰ ইয়াতে উপস্থিত হ'ম। শেষত ইয়াত অল্প আহাৰৰ ব্যৱস্থা এটা থাকে, সেইখিনি গ্ৰহণ কৰি সকলোৱে বিদায় লওঁ। আপোনালোকৰ এই নিৰ্দিষ্ট দিনত মই পুনৰ হিন্দু সমাজৰ প্ৰতি এই আহ্বান জনাইছোঁ যে আমাৰ দল মত ভাৱ জাতি সম্প্ৰদায় এইবিলাক বাদ দি আমি সকলো হিন্দু এক হৈ ঐক্য শান্তি সম্প্ৰীতিৰ বাবে কাম কৰিব লাগে, এই আহ্বান সকলোকে জনাইছোঁ আৰু পুনৰ সকলোলৈকে শ্ৰদ্ধা নিবেদন কৰি মোৰ দুআষাৰ। যোৰহাট চহৰতো এই দিৱসৰ লগত সংগতি ৰাখি পথ সঞ্চালন দিৱসটি অনুষ্ঠিত কৰা হয়। যোৰহাট চহৰৰ মাজমজিয়াস্থিত বৰুৱা চাৰিআলি হৈ গড়ালিৰে প্ৰায় 3 কিলোমিটাৰ পথ শাৰীৰিক সঞ্চালনেৰে যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈ পুনৰ যোৰহাট ষ্টেডিয়ামত উপস্থিত হয়। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।